धीमहि धियो यो न प्रचोदयात्। আজি আমি সামৰণি অনুষ্ঠান ইয়াত আমি আমাৰ শিক্ষাৰ্থীসকলে কিমানখিনি প্ৰশিক্ষণৰ পৰা লাভৱান হ'ল তাৰে আমি আজি কিছু আমি প্ৰায় 80জনমান ষ্টুডেণ্ট আছিলে ইয়াত আৰু আমি 15 দিনীয়াকৈ এই প্ৰশিক্ষণ আৰম্ভ কৰিছিলোঁ। আজি এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান হয় বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত। আমি বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিহালী আঞ্চলিকে এই পদক্ষেপ আমি আঞ্চলিকৰ ফালৰ পৰা লৈ থকা হৈছে। আজি আমাৰ ইয়াত জনসংযোগৰ সম্পাদিকা যশোদা চেত্ৰী বাইদেউ উপস্থিত আছে আৰু সক্ৰিয় সদস্যা যশোদা ঘিমিৰে বাইদেউ উপস্থিত আছে। মই বিহালী আঞ্চলিকৰ সভানেত্ৰী হয়, মোৰ নাম দীপালী বৰুৱা। স্কুলৰ পৰা আমাক খুব সুন্দৰ সহযোগিতা আগবঢ়াইছে। তেওঁলোকে আমাক আবেদন জনাইছে আপোনালোকে আহি যদি আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ প্ৰশিক্ষণ দিয়ে আমি আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব আৰু আপোনালোকেও আপোনালোকৰ আঞ্চলিকখনৰ নাম উজ্বলাব পাৰিব বুলি প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে আমাক এখন আবেদন কৰিছিলে। সেই আবেদন মৰ্মে আমি আহি ইয়াত এই প্ৰশিক্ষণ দিয়াৰ আৰম্ভ কৰিছিলোঁ। আমি প্ৰথমতে নথৈ আনন্দিত ৱাৰিয়াৰ্ছ গ্ৰুপ বিহালী আঞ্চলিক সমিতিৰ তত্ত্বাৱধানত আমাৰ বিদ্যালয়ত ছাত্ৰীসকলক যি যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ল। আমি ভাবোঁ ল'ৰা ছোৱালীখিনি নিশ্চয়কৈ উপকৃত হ'ব। তেওঁলোকে অকল স্কুলতে নহয় ঘৰলৈ গৈ কিনি তেওঁলোকে যদি অভ্যাস কৰে সুস্থ শৰীৰ তেওঁলোকে নিশ্চয় লাভ কৰিব বুলি আমি আশাবাদী। আৰু পুনৰবাৰ আমি ৱাৰিয়াৰ্ছ গ্ৰুপক আমি অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলক সহযোগিতাত আমি এই কাৰ্যসূচীভাগ সফল ৰূপায়ণ কৰিব পাৰিলোঁ আৰু অনাগত দিনতো তেখেতসকলৰ পৰা আমি পুনৰ এনে সহযোগিতা কামনা কৰিছোঁ।